না, যেটা লঙ্কাবাসী রাইজৰ কাৰণে এটা ভাল উপহাৰৰ দিন। বহুদিন এটা পুৰণা সমস্যা আছিল। যদি আজিৰ পৰা 20 দিন আগত আমাৰ কেবিনেট মন্ত্ৰী সন্মানীয় পিছু হাজৰিকা মহোদয়টো উন্মোচন কৰিছিল, কিবা গড়কাপ্তানি বিভাগৰ এটা সমস্যা থকাৰ কাৰণে পূৰ্ণাংগৰূপে এইটো আমি পোৱা নাই। কিন্তু ইতিমধ্যে মই মন্ত্ৰী বৰুণে যেতিয়া মন্ত্ৰী আছে মন্ত্ৰীক মই কৈছিলোঁ আৰু বিভাগৰ লগত মত বিনিময় কৰি পেলাই যিমান সোনকালে পৰা যায় আজি পূৰ্ণাংগৰূপে হ'ল। মই ব্যক্তিগতভাৱে ভাল পাইছোঁ। লংকাবাসী ৰাইজৰ কাৰণে বহুত এটা ভাল উপহাৰ বুলি মই কওঁ, কাৰণ মই এইটো অনুভৱ কৰিছিলোঁ প্ৰায় 7 বছৰমান হ'ল ব্ৰিজটো হোৱা নাই। ইয়াত এটা মাৰ্কেট আছে, এই মাৰ্কেটটো এনেকুৱা এটা পৰিৱেশ হৈছিল যেন বিলুপ্ত হ'ব। সেইকাৰণে এই দলংটো আজি খুলি দিয়াৰ কাৰণে ৰাইজৰ বহু উপকৃত হ'ল। আৰু মাৰ্কেটটো বিশেষকৈ মই কওঁ, মাৰ্কেটে যিসকল দোকানদাৰসকল আছে, বিজনেছ ভাইসকল আছে, তেওঁলোকে আকৌ পুনৰকৈ জীৱিকা পোৱাৰ এটা সংস্থাপন হ'ব বুলি মই ভাবোঁ। তাৰ কাৰণে আপোনালোকৰ যোগেদি আমাৰ আহ্বান থাকিল, অনুৰোধ থাকিল, অহা 6 এপ্ৰিল আমাৰ দেশৰ তেজস্বী প্ৰধানমন্ত্ৰী প্ৰথমবাৰৰ কাৰণে আমাৰ শংকৰদেৱ নগৰ খেলপথাৰত তেওঁ আহি আছে। লংকাবাসী ৰাইজ, লামডিংবাসী ৰাইজ সেইদিনা দুপৰীয়া 12 বজা পোৱাকৈ সকলোৱে যেন দলে বলে গৈ পেলাই প্ৰধানমন্ত্ৰী তথা মুখ্যমন্ত্ৰীক আদৰণি জনায়, তাকে মানে আহ্বানত থাকিল, অনুৰোধো থাকিল, নিমন্ত্ৰণো থাকিল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।